হেল্ল' এভৰিৱান, সকলোলৈ এটা গুড নিউজ আনিছোঁ। গুড নিউজটো হ'ল যে তোমালোকৰ BRM গভট ল কলেজ যোনটো 3 ইয়াৰ LLB কোৰ্চ আছিল তাৰ এডমিশ্যন নটিচটো ওলাইছে। BRM গভট ল কলেজ পাঞ্জাবাৰীৰ 3 ইয়াৰ LLB কোৰ্চ যোনটো আছিল সেইটোৰ এডমিশ্যন নটিফিকেশ্যন ওলাইছে। তো আজিৰ এই নটিফিকেশ্যনটোত আমি চাম সেশন 2025-26 বিষয়ে কি ক'ত কি লিখা আছে, কেনেকৈ কি কৰিব লাগিব আৰু এডমিশ্যনটো আমি কেনেকৈ ল'ব পাৰিম চবখিনি চাম। ফাৰ্ষ্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোকে চাবা ক্লাছত 3 ইয়াৰ LLB ফাৰ্ষ্ট ছেমিষ্টাৰ। এতিয়া টোটেল ছিট আছে 120টা আৰু লাষ্ট ডেট হয় ছাবমিশ্যনৰ কাৰণে এইটো হ'ল 16 জুলাই 2025 আৰু তোমালোকৰ যোনটো ডেট অফ এণ্ট্ৰেঞ্চ টেষ্ট যোনটো এণ্ট্ৰেঞ্চ হ'ব 23 জুলাই 2025 হ'ব। তো এতিয়া তোমাৰ লিখা আছে দ্য এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন ইন টু দ্য 3 ইয়াৰ LLB ফাৰ্ষ্ট ছেমিষ্টাৰ ছেশ্যন 25-26 উইল এভেইলেবল এট দ্য অফিচিয়েল ৱেবছাইট, যোনটো অলৰেডি এভেইলেবল হৈ গ'ল 25 তাৰিখত পৰা। এতিয়া লিখা আছে ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ কেন ডাউনলোড দ্য PDF কপি অফ দ্য ফৰ্ম আৰু সেইটো ছাবমিট কৰিব লাগিব, ফিল আপ কৰি এলং উইথ ৰিকুৱেষ্টেড ছাপৰ্টিং ডকুমেণ্টছ যিবিলাক লাগিব। আৰু BRM গভৰ্ণমেণ্ট ল কলেজ পাঞ্জাবাৰী গুৱাহাটীত তোমালোকে 10টাৰ পৰা 3:30লৈকে মানে জমা দিলে হ'ল। আৰু ইয়াতে তোমাৰ এডমিশ্যন শ্বেল বি মেড অন দ্য বেচিছ অফ এণ্ট্ৰেঞ্চ টেষ্ট। ইয়াতে ডিছক্ৰিপ টাইপ কুৱেশ্যনবিলাক হ'ব 50 মাৰ্কছৰ আৰু 50 মাৰ্কছৰ তোমালোকৰ MCQ হ'ব। আৰু যোনটো আছিল টেষ্ট ইনক্লুড টেষ্ট তো চিলেবাছ আছিল এনালিটিকেল স্কেল, লেভেল অফ কোৱাণ্টাম ইনফৰ্মেশ্যন, মেথমেটিকেল, লিগেল ৰিজনিং, এপ্টিটিউড অফ লাৰ্ণিং এইবিলাকে হয়। তোমালোকৰ যোনটো BA LLB চিলেবাছ আছিল চিলেবাছটো ছেম হয় আৰু পেটাৰ্ণটোও ছেম হ'ব, একে টাইপৰ তোমালোকৰ এণ্ট্ৰেঞ্চটো হয় মানে ছেম হয়। তো BA LLB যোনে ষ্টুডেণ্ট আছে তাহাঁতৰ কাৰণে মই যোনবিলাক ক্লাছ দিছোঁ সেইবিলাকেও LLB ষ্টুডেণ্টে চাব পাৰিব। মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চোৱা যায়, কোনোবাই যিকোনো কোৰ্চত মানে ডিগ্ৰী কমপ্লিট কৰিলা, যোনটো কলেজটো ৰিকগনাইজ কলেজ হ'ব লাগিব বা ডিম টু বি ইউনিভাৰ্চিটি বা ফৰেইন ইউনিভাৰ্চিটি হ'লেও একো নাই, কিন্তু ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ যোনটো নিয়ম আছে সেইটো মানিব লাগিব। সেনেকুৱা 45% জেনেৰেলৰ কাৰণে আৰু 40% SC ST, 42% OBC MOBC কেণ্ডিডেটৰ কাৰণে। আৰু এতিয়া তোমালোকৰ দিয়া আছে এণ্ট্ৰেঞ্চ টেষ্ট সকলোৰে কাৰণে হ'ব, তেনেকৈ LLB অল এপ্লিকেঞ্চৰ কাৰণে হ'ব। আৰু ফিজটো 500 টকা হ'ব, ফিজ এইটো 500 দিয়া আছে। আৰু এই ফিজটো তোমালোকে ফৰ্ম ছাবমিট কৰোঁতে যোনটো বেংক একাউণ্ট দিয়া আছে এই একাউণ্টত তোমালোকে পে'মেণ্ট কৰিব লাগিব। বেংক একাউণ্ট দিয়া আছে, IFC কোড দিয়া আছে, বেংকটো কানাড়া বেংক হয়। তো তোমালোকে ছাবমিশ্যনটো দি আছে এট দ্য টাইম অফ ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম, তেতিয়া তোমালোকে জমা দিব লাগিব। মানে ফৰ্মটো ছাবমিট কৰিলা আৰু পে'মেণ্টটো যে কৰিলা তাৰে চাইবাৰ কেফৰ পৰাই হওক বা ক'ৰ পৰা CSC পৰা তোমালোকে তাৰ এটা ফি ৰিচিপ্ট এটা পাবা, সেই ফি ৰিচিপ্টটো তোমালোকৰ ফৰ্মৰ লগত জমা দিব লাগিব যাতে। আৰু এতিয়া ধ্যান ৰাখিবা এটা কথা, যেনেকৈ তোমালোকৰ কিছু মানে তোমাৰ ইনকমপ্লিট ফৰ্ম বা ইনকাৰেক্ট ফৰ্ম যোনবিলাক আছে সেইবিলাক প্ৰপাৰ ডকুমেণ্টছ নোহোৱাকৈ ছাবমিট নকৰিবা, ৰিজেক্ট হৈ যাব পাৰে। তোমালোকে চব ভালকৈ ফৰ্ম ফিল আপ কৰি ডকুমেণ্ট লৈ মিলাই তাৰপিছত দিবা। আৰু সদায় BRMৰ ৱেবছাইটটো চেক কৰি থাকিবা তেতিয়া কি ওলায়, আৰু নহ'লে ইউটিউব চেনেলক চাৰ্চ কৰি চালে ওলাই যাব। আৰু নতুন কিবা আপডেট থাকিলে মইতো দিয়ে দিম। তো এতিয়া কথাটো হ'ল যে যদি কোনোবাই ইণ্টাৰেষ্টেড কেণ্ডিডেট আছা তেতিয়াহ'লে তোমালোকে সোনকালে এপ্লাই কৰি লোৱা, কাৰণ বহুত কম্পিটিশ্যন হয় BRMত, যিহেতু ফিজটো কম হয়, গভৰ্ণমেণ্ট হয়। তেতিয়াহ'লে সোনকালে ফৰ্মবিলাক ফিল আপ কৰি তোমালোকে জমা দি আহিবা, তাৰপিছত আৰু প্ৰিপাৰেশ্যনবিলাক কৰি থাকিলেই হ'ল। আৰু এটা কথা মনত ৰাখবা যে যদি তোমালোকে 80 বছৰ মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা আৰু এতিয়া তোমালোকৰ ওচৰত বেলেগ কোনো অপশ্যন নাই, বা যদি অপশ্যন আছে সেইবোৰৰ ভিতৰত ল তুমি এজ এ অপশ্যন হিচাপে ৰাখিছা, তো তেতিয়াহ'লে তোমালোকে BRMত LLBটো কৰিব পাৰা, কাৰণ এইটো ভাল হ'ব তোমাৰ কাৰণে। ফিজটোও কম হয় আৰু ল ডিগ্ৰীটোও ভাল হয়, কিবা নহয় কিবা কৰি চলিবই পাৰি। আৰু তোমালোকে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰি লোৱা, আৰু ফিল আপ কৰাৰ পিছত ছাবমিটটো কৰি দিয়া আৰু এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকা। মই যোনটো BLB কাৰণে দিছোঁ সেইবিলাকেই চাব পাৰা, LLB কাৰণেও হৈ যাব। থেংক ইউ ছ' মাছ।